দিছপুৰৰ পৰা গাঁৱলৈ বহু দূৰ অথলে গ'ল মুখ্যমন্ত্ৰীৰ ঘোষণা কাৰ্যকৰী নহ'ল কেবিনেটৰ সিদ্ধান্ত মন্ত্ৰীলৈ ৰৈ ৰৈ ক্ষোভিত গাঁৱৰ ৰাইজ ছেপ্টেম্বৰত 15 দিনলৈ গাঁৱলৈ যাব চৰকাৰ মন্ত্ৰী যাব বিধায়ক লগত 5000 আমোলা বিষয়া 15খনকৈ গাঁৱত নিশা কটাব মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাৰ সদস্যসকলে যোৱা 21 জুলাইত সংবাদমেল পাতি কেবিনেটৰ এই সিদ্ধান্ত ঘোষণা কৰিছিল স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছেপ্টেম্বৰ মাহত 15 দিন অসম চৰকাৰখনে গোটেই গাঁৱত থাকিব ছেপ্টেম্বৰ মাহত আমাৰ সকলো মন্ত্ৰীয়ে 15খনকৈ গাঁৱত ৰাতি থাকিব সাৰ্কিট হাউচ আইবি নহয় আমি 15খনকৈ গাঁৱত আমি থাকিম মুখ্যমন্ত্ৰীও 15খন গাঁৱত থাকিব আৰু আমাৰ লগত প্ৰায় 5000 সিলেক্টেড গভৰ্ণমেণ্ট অফিচাৰে 7খনকৈ গাঁৱত যাব পিছে গাঁৱত কি কৰিব মন্ত্ৰী আমোলাসকলে তাৰো বিতং তথ্য ৰাজহুৱা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আমি গাঁৱত তালিকালৈ মানুহক সুধিম যে সকলোৱে ৰেচন কাৰ্ড পাইছেনে নাই যিকেইজনে ক'ব আমি ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ নাম আমি লিখি আনিম তেওঁলোকক আমি ৰেচন কাৰ্ড দি দিম বোলে গাঁৱৰ কোনগৰাকী বিধৱা মানুহে অৰুণোদয় পোৱা নাই বোলে মই পোৱা নাই বোলে গাঁৱৰ কোনগৰাকী মানুহে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম বা আয়ুষ্মান ভাৰত পোৱা নাই বোলে মই পোৱা নাই বোলে কোনগৰাকী কৃষকে কৃষক সন্মান নিধি পোৱা নাই বোলে মই পোৱা নাই থকাৰ সময়ত আমি স্কুলখনত যাম যে গাঁৱৰ এলপি স্কুলখনত ডেস্ক বেঞ্চ আছে নে নাই লাইট আছে নে নাই অংগনবাদী কেন্দ্ৰটোত যাম যে অংগনবাদী কেন্দ্ৰটোৰ অৱস্থা খুব বেয়া ইয়াক আমি বনাব লাগিব ছেপ্টেম্বৰ কেতিয়াবাই গ'ল যাবৰ হ'ল অক্টোবৰ পিছে মুখ্যমন্ত্ৰীৰ ঘোষণা কাৰ্যকৰী হ'লনে গাঁৱৰ ৰাইজে মন্ত্ৰীক পালেনে নাপালে গাঁৱলৈ নগ'ল কোনো মন্ত্ৰী বিধায়ক নগ'ল আমোলা বিষয়াও তাৰ পিছতে মন্ত্ৰীৰ অপেক্ষাত থকা গাঁৱৰ ৰাইজ জাঙুৰ খাই উঠিছে শুনক ৰাজ্যৰ বিভিন্ন গাঁৱৰ ৰাইজৰ প্ৰতিক্ৰিয়া আমি আশা কৰিছিলোঁ যে অভয়াপুৰী এৰিয়াত আমাৰ গাঁওবাসী আমাৰ গাঁৱৰ অঞ্চলতো মন্ত্ৰী আহিব আমাৰ সমস্যাবিলাক আমি কম দেখা পাব আৰু পৰৱৰ্তী দিনত এইবিলাক ৰাস্তা ঘাট উন্নতি হ'ব আমি খেতিপথাৰত পানী যোগানৰ ব্যৱস্থা নাই আমি মন্ত্ৰীক দেখুৱাই দিব পাৰিলোঁ হৈ আমি কিন্তু কোনো মন্ত্ৰী অহা আমাৰ এই অঞ্চলত দেখা পোৱা নাই আমি অপেক্ষা কৰি থাকিম যাতে মন্ত্ৰীসকলে আহি আমাৰ গাঁৱত প্ৰৱেশ কৰি ৰাইজৰ সমস্যাবিলাক তেওঁলোকে যাতে সমাধান কৰাৰ কাৰণে আমাৰ সহল সৰল ৰাইজক লগ কৰিলে আমি নিশ্চয় আনন্দিত হ'ম তো সমস্যাবিলাকৰ বুজ ল'ব অলপ অসুবিধা পাইছে নেকি সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি এইকাৰণে হয়তো তেওঁলোকে অহা নাই আঁচনি এখন ঘোষণা কৰিছে ভাল লাগিছে শুনি ৰাইজে ভাবিছিলে যে আমি অন্তত আমাৰ যিখিনি হয়তো মন্ত্ৰীয়ে বা অন্যান্য তেওঁলোকৰ বিষয়ববীয়া বা বিধায়ক আহিলে হয়তো কম আৰু ক'লে হয়তো আমাৰ যিখিনি বাস্তৱ সমস্যা হয়তো সমাধানৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ ল'ব কিমান মানে সদ ইচ্ছাৰে কথাখিনি কৈছিলে সেইটো আমি নাজানো নে ৰাইজক আভুৱা ভাৰিবলৈ এইখিনি কৈছিলে নাজানো আৰু পলিটিকেলি কিছুমান কথা কি হয় তেওঁলোকে সদায়তো কথা পলিটিকেল লিডাৰে সদায় কথা দিয়ে এতিয়ালৈ হটোৱে অহা নাই কি কাৰণ আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকলক যে মুখ্যমন্ত্ৰীৰ আহ্বান স্বত্তেও আপোনালোকক অসমৰ বিভিন্ন চুকে কোণে থকা গাঁৱৰ জৰ্জৰিত যি সমস্যা সেই সমস্যাক লৈ আপোনালোকে কিয় এতিয়ালৈ ভিজিট কৰা নাই কোনো খবৰ লোৱা নাই গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এইটোৱে অনুৰোধ যে মন্ত্ৰীবিলাকক আমাক পঠিয়াই দিয়ক আমাৰ ৰাস্তা ঘাট সমস্যাবিলাক চাওক চাই পেলাই আমাৰ দুখবোৰ যাতে তেওঁলোকৰ নিজৰ দুখ বুলি ভাবি আমাৰ দুখবোৰৰ পৰা আমাক মুক্ত কৰি দিয়ে উল্লেখযোগ্য যে গাঁৱলৈ যোৱা সময়খিনি অমৃত বৃক্ষ আৰু অমৃত কলহতে ব্যস্ত থাকিল চৰকাৰ তেন্তে গাঁৱৰ ৰাজ্যৰ সমস্যাতকৈ অমৃত বৃক্ষ আৰু অমৃত কলহকহে প্ৰাধান্য দিলে নেকি চৰকাৰে কিয় ঘোষণা কৰা সূচী অনুসৰি গাঁৱলৈ নগ'ল চৰকাৰ চৰকাৰী ব্যস্ততা নে গাঁৱৰ ৰাইজৰে মুখামুখি হোৱাৰ সাহসৰ অভাৱ এই কথা জানিব কেৱল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইহে বজালী গোৰেশ্বৰ অভয়াপুৰীৰ পৰা বিৰণ পুতৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ